গুড মৰ্ণিং সকলোকে। আজি আমাৰ কাম আৰম্ভ হৈছে নমাটিত আৰু নমাটি চাপৰি এডোখৰ ফালে আছিলোঁ। ইমানেই ঘাঁহ মানে গোটেই ট্ৰেক্টৰখন দেখিছেনে লুকাই আছে আৰু মানে গোটেই ট্ৰেক্টৰখনৰ ওপৰত অলপ দাম লোৱা হৈছে বাৰু মাটিডোখৰ ভাল পাওঁতে, কিন্তু আমি সম্পূৰ্ণ মাটিডোখৰ ভাল শস্য দিব পৰা কৰি দিছোঁ। মানে ঘাঁহ মানে এইটো এনেকুৱা ধৰণৰ এই গছ বুলি কয়তো মই নামটো পাহৰিছোঁ, কাঁইটীয়া যিটো লাগে চুলিত মাৰি দিলে যে লাগি যায় সেইটো দিকে আছে। এইপিনে হাল বাই অহা ডোখৰ ৰূপটো চাওক আৰু এইপিনে নোবোৱাডোখৰ ৰূপটো চাওক। আপোনালোকৰ তাতো যদি এনেকুৱা ডাঠ মানে ঘাঁহনি আছে যিবোৰ চাফা কৰিবলৈ বহুত টকাৰ প্ৰয়োজন, এইখিনি যদি ভালকৈ মানুহ লগাই চাফা কৰিলে হয় কমেও 7-8 হাজাৰ তলত নোৱাৰে, কাৰণ কাটি চব চাফা কৰিবলৈ বহুত টাইম লাগিব। এতিয়া আমি ইমান আৰু টাইমটো বেছি লাগিব, পইচাটো টাইমটো বহুত লাগিব, গতিকে আমি কম টাইমত গোটেই মাটিডৰা চাফা কৰি দিম হাল বাই। আৰু ইয়াৰ যিটো এইটোৰ পৰা যিটো সাৰ হ'ব সেই সাৰটো আপোনালোকৰ কামত দিব। আৰু এতিয়া বাই শেষ হ'ল। এতিয়া তাৰ ৰূপটো চাওক, সম্পূৰ্ণ এটা বিপৰীত ৰূপ। ইয়াত অলপ দেৰি আগত আপোনাৰ ট্ৰেক্টৰখন লুকাই যাব পৰাকৈ ঘাঁহ আছিলে আৰু এতিয়া সেই মাটিডৰা কিমান এটা ভাল পৰ্যায়লৈ গুচি গ'ল আৰু ইয়াত খেতি কৰা উপযোগী হৈ পৰিলে। ধন্যবাদ।